নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাশি জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 9 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা এখন বিশেষ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ বিষয়ে বিতংভাৱে জানি লওক। তো যিসকল মানুহৰ নাম আগৰ পৰাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে আগতীয়াকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে উল্লেখ থকা অনুযায়ী অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত থকাসকলৰ বাবে অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো অহাকালি হ'ল 10 আগষ্ট। অহাকালি কিন্তু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 1250কৈ টকা নাপাব, কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমযোগে জনাইছে যে অহাকালি 10 আগষ্ট তাৰিখে অৰুণোদয় আঁচনিৰ টকা প্ৰদান নকৰে। তো কেতিয়া প্ৰদান কৰিব হে আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তো ইয়াতে অৰুণোদয় আঁচনি সম্বন্ধে কি কোৱা হৈছে হে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে আপোনালোকে 3 নম্বৰত স্পষ্টভাৱে লিখা চাব পাৰিছে অৰুণোদয় 3.0 অহা 17 ছেপ্টেম্বৰত মুকলি কৰা হ'ব। 40 লাখ হিতাধিকাৰীয়ে লাভ কৰিব আৰ্থিক সাহায্য। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল, লগতে আগৰ পৰাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল, সেইসকল মানুহক অহা 17 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ 1250কৈ টকা। চলিত আগষ্ট মাহত কিন্তু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিজৰ নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 1250কৈ টকা লাভ নকৰে। অসম চৰকাৰে অহা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰিব নতুনকৈ অৰুণোদয় 3.0 আঁচনি। তো অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে 1250কৈ টকা হিতাধিকাৰীসকলে লাভ কৰিব। তো অসম চৰকাৰে উল্লেখ কৰা অনুযায়ী অহা 17 ছেপ্টেম্বৰ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন। তো মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনাখনৰ পৰাই অৰুণোদয় 3.0 আঁচনি 1250কৈ টকা প্ৰদানৰ কাম আৰম্ভ কৰিব। তো আপোনালোকৰ নাম যদি আগৰ পৰাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল আৰু অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে, তেন্তে 17 ছেপ্টেম্বৰ তাৰিখে লাভ কৰিব ধন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ সমবায় বিভাগৰ ফালৰ পৰা ঘোষণা কৰা এখন বিশেষ আঁচনিলৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে 2025-26 বৰ্ষৰ বাবে অসমৰ যোগ্য সমবায় সমিতিসমূহক বঁটা বা আৰ্থিক সাহায্য প্ৰদান। তাৰপিছত কোৱা হৈছে নিৰ্বাচিত শ্ৰেণী কোনবোৰ সমবায় সমিতিসমূহে আৰ্থিক সাহায্য লাভ কৰিব সেয়া আপোনালোকক জনাই দিছোঁ। 1 নম্বৰত কৈছে গাঁও পঞ্চায়ত সমবায় সমিতি, 2 নম্বৰত কৈছে মহিলা সমবায় সমিতি, তাৰপিছত কৈছে দুগ্ধ সমবায় সমিতি, গাখীৰ পাৰ্লাৰ স্থাপন, লগতে কৈছে খোলাৰ বাবে আৰ্থিক সাহায্য, গাখীৰ কৰোৱা সৰু বাহন 3 চকীয়া ক্ৰয়ৰ বাবে আৰ্থিক সাহায্য। ইয়াৰ লগতে কোৱা হৈছে অন্যান্য সমবায় সমিতিসমূহ থলুৱা উৎপাদিত পৰম্পৰাগত সামগ্ৰী ব্যৱসায়ৰ লগত জড়িত NCCF আঁচনিৰ অধীনস্থ, তাৰপিছত কোৱা হৈছে নাফেড আঁচনিৰ অধীনস্থ। ইয়াৰ লগতে কোৱা হৈছে BBSL আঁচনিৰ অধীনস্থ 9 বল্ট সৰিয়হৰ তেল মিল স্থাপন আৰু কাৰ্যকৰী কৰা, সাৰ কীটনাশকৰ ব্যৱসায় কৰা। ইয়াৰ লগতে কোৱা হৈছে ধান কল স্থাপনৰ বাবে, লগতে পাৱাৰ টিলাৰ ক্ৰয়ৰ বাবে কৃষি জৈৱিক কৃষি, মাছ ধৰা নাও আৰু জাল ক্ৰয়ৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। ইয়াৰ লগতে কোৱা হৈছে ক্ষুদ্ৰ উদ্যোগ পেট্ৰল পাম্প খোলাৰ বাবে কাৰ্যকৰী মূলধন হিচাপে গাঁও পঞ্চায়তৰ সমবায় সমিতিসমূহক আৰ্থিক সাহায্য প্ৰদান কৰিব।
এইবোৰ সমবায় সমিতিসমূহে লাভ কৰিব পাৰিব আৰ্থিক সাহায্য। তো আপোনালোকৰ যদি সমবায় সমিতি আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাম যে কেনেকৈ আপোনালোকে এইখন আৰ্থিক সাহায্যৰ বাবে কৰিব পাৰিব আবেদন। তো আজি ইমানেই, ধন্যবাদ।